হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত সোণৰ বেমাৰ ভাল হ'ব আৰু তেতিয়া ডক্টৰে সোণক ডিচাৰ্জ দিব আৰু বহুতখিনি বিল হোৱাত অংশুহঁত চিন্তাত পৰিব। আৰু তেতিয়া পাজে অংশুহঁতক চিন্তা নকৰিবলৈ ক'ব আৰু বিলখিনি মই দিম বুলি পাজিক ক'ব, কিয়নো আজিৰ খণ্ডটোত সোণৰ বেমাৰ ভাল হ'ব আৰু তেতিয়া ডক্টৰে সোণক ডিচাৰ্জ দিব আৰু বহুতখিনি বিল হোৱাত অংশুহঁত চিন্তাত পৰিব আৰু তেতিয়া পাজে অংশুহঁতক চিন্তা নকৰিবলৈ ক'ব আৰু বিলখিনি মই দিম বুলি ক'ব আৰু তেতিয়া অংশুহঁতৰ মনত বহুত বেছি ভাল লাগিব আৰু সোণক ঘৰলৈ লৈ যোৱা দেখিবলৈ পাব। ইফালে আকৌ ৰত্ন আৰু শেৱালীয়ে সোণৰ কাৰণে মন্দিৰত শৰাই দিবলৈ যাব আৰু সেইখিনি সময়তে ৰত্নৰ ওচৰত মানুহ এজন আহিব আৰু মোৰ পইচা কেতিয়া দিবি বুলি সুধিব আৰু তেতিয়া ৰত্নই আপোনাৰ পইচা ইনভেষ্ট কৰিছিলো, ব্যক্তিগতভাৱে ৰখা নাইতো বুলি ক'ব আৰু তেতিয়া মানুহজনে যাতা কথা নকবি বুলি ৰত্নক ক'ব আৰু তেতিয়া ৰত্ন ঘৰলৈ গৈ ইমানবোৰ পইচা ক'ৰ পৰা দিম বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ সোণক আজি অংশুহঁতে ঘৰলৈ লৈ যাব আৰু মই বেংগালুৰু নাযাওঁ বুলি ক'ব আৰু তেতিয়া সোণে মোৰ কাৰণে তই নোযোৱা ন বুলি ক'ব আৰু তেতিয়া অংশুই তোৰ যদি কিবা হ'লহেঁতেন মই নিজকে ক্ষমা কৰিব নোৱাৰিলো হয় বুলি সোণক কৈ থকা দেখিবলৈ পাব। আৰু আজি পৰীক বিজয়ে মই একো নজনাকৈ তোমাক বহুত কথা শুনালো বুলি ক'ব আৰু তেতিয়া পৰীয়ে মোৰ মনত বহুত চিন্তা হৈ আছে, ৰত্নৰ এই 10 লাখ মান টকা দিবলগীয়া আছে, এতিয়া আকৌ হাস্পতালত ইমানবোৰ টকা কেনেকৈ দিম বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। আৰু আজি পৰীক বিজয়ে মই আজি একো নজনাকৈ তোমাক বহুত কথা শুনালো বুলি ক'ব আৰু তেতিয়া পৰীয়ে মোৰ বহুত চিন্তা হৈ আছে, ৰত্নৰ এই 10 লাখ মান টকা দিবলগীয়া আছে, এতিয়া আকৌ হাস্পতালৰ কিমান বা টকা দিব লগা হয় বুলি কৈ থকা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।